নমস্কাৰ শ্ৰীময় আজি খণ্ডলা আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰিয়ংকা শ্ৰীময়ত আজি খণ্ডত আমাৰ লগত আছে স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ ডিপি আগৰৱালা আমি কথা পাতিম স্ত্ৰীৰোগ জনিত বিভিন্ন কাৰণ সমস্যা আৰু সমাধান আপোনালোকৰ যদি কিবা সমস্যা আছে ফোন কৰিব পাৰে ফোন লাইন খোলা আছে স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে ফোন কৰি ডক্টৰ ডিপি আগৰৱালাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে আমি কথা পাতিম প্ৰেগনেন্সি পিৰিয়ডছ ইৰেগুলাৰ বা বিভিন্ন ধৰণৰ স্ত্ৰীৰোগ জনিত সমস্যাৰ কথা গতিকে স্বাগতম জনাইছো নমস্কাৰ আজি আমি কথা পাতিম বিভিন্ন ধৰণৰ সমস্যা আৰু যেতিয়া স্ত্ৰীৰোগজনিত ৰোগ বা সমস্যাৰ কথা কওঁ তেনেহলে যেতিয়া পৰা পিৰিয়ডছ হ'বলৈ ষ্টাৰ্ট কৰে তেতিয়াৰ পৰা ষ্টাৰ্ট হৈ যায় মানে এটা এনেকুৱা হয়তো কিছুমানৰ একোৱে নহয় কিন্তু কিছুমানক যদি আমি চাওঁ মানে ফাৰ্ষ্ট পিৰিয়ডছৰ পৰা আৰম্ভ কৰি একদম প্ৰেগনেন্সিলৈকে প্ৰেগনেন্সি পিছৰলৈকে ইটোৰ পিছত সিটো সমস্যা থাকে বহুতৰে গতিকে তেনে ধৰণৰ সমস্যা লৈ পেলাই হয়তো বহুতে সৰু যিটো ষ্টেজ হয় ফাৰ্ষ্ট পিৰিয়ড যেতিয়া ষ্টাৰ্ট হয় তেতিয়া খোলাকে ক'ব নোৱাৰে কিছুমান বস্তু থাকি যায় আৰু পেটৰ বিষৰ যিটো হয় সেইটো কমন হৈ পৰে বেছিভাগ ছোৱালীয়ে হয়তো ফিল কৰিছে যে মাহিকিয়া সময়ত পেট বিষায় আৰু যেটো ভয়ংকৰকে আৰু এটা হয় যে পেইন কিলাৰ যেতিয়া খায় ঘৰৰ পৰাও নিদিয়ে বিষটো সহ্য কৰিব লগা হয় আৰু কিছুমানৰ দুদিন তিনদিন কিছুমানৰ কম দিন থাকে মানে এটা দীঘলীয়া সমস্যা হয় যেটো কাৰণে ষ্ট্ৰেছ হৈ যায় বা পিৰিয়ড আহিলে ভয় খোৱা হয় একচুয়ালি পিৰিয়ডছ যোনটো হয় এটা ফাৰ্ষ্ট যেতিয়া শান্তি বিয়া হয় এই কথাটো মন কৰিব লাগে আজিকালি বহুত সোনকালে হয় ছোৱালীবোৰৰ 8 years 9 years 10 years 11 years হয় হেতু মানে এনवायरमेंटल চেঞ্জেস ষ্ট্ৰেছ লাইফষ্টাইল সব চেঞ্জ হৈছে কাৰণে এটো এটা আজিকালি আৰ্লি হোৱা হৈছে but then early ami ketia we have to be careful ki etia ei bachcha tu ami investigate koribo lage ba doctor ejonor tat nibo lage 8 years or tolot hole tetia parents e hei swali jonik doctor usorloi nibo lage 8 years or pisot ajikali bhaba hoy that it is okay if they have তো ফার্স্ট হেতু সেকেন্ড হোল অলপমান ডিসকমফৰ্ট কাৰণ ইহতৰ বডি চেঞ্জেস হৈছে হৰমোনাল চেঞ্জেস আহিছে অলপ ডিসকমফৰ্ট ইন দা ব্যাক লোৱাৰ এবডোমেন হেতু হ'ব পাৰে কিন্তু যদি বহুত বেছি হয় ঘৰৰ পৰা সাইকোলজিক্যাল সাপোৰ্ট ইজ অ্যাবসলিউটলি নিডেড তাৰ বাহিৰে পেইন কিলাৰ্স যোনটো কলেজে ঘৰৰ পৰা দিব নিদিয়ে যে অনিষ্ট কৰিব বা কিবা তেনেকুৱা কথা লৈ কিন্তু হেতু একচুয়ালি পেইন কিলাৰ্স ইমানো বিধোল কৰিব নালাগে কাৰণ তাৰ পিছত ইহঁতৰ ভয় হৈ যায় যে এতিয়া মোৰ পিৰিয়ডছ হ'ব টাইম হৈছে আকৌ পেটৰ বিষ হ'ব সো যদি হ'ব নাথাকেও সাইকোলজিক্যালি দে ষ্টাৰ্ট হ্যাভিং দিস পেইন হে কাৰণে উই নিড টু বি little lenient hoy aru swaliburok ghorot they should be open je ghorot even deutakor logot hekhini kotha patiboloi ihotor honka thakibo na lage hompos thakibo na lage hoy aram se jar tar logot discuss koribo paribo lage ajikali school burotu hikwa hoy all girls school to they discuss kintu even co education school holeo girls ghoror pora they should be made free to talk about it to petor bik hole অলপ এটা দুটা সাইকেল চাই লৈ যদি পিৰিয়ডছ খুব বেছি নাই পেটৰ বিষ সকল আছে সহ্য কৰিব পৰা মেডিসিন এটা ট্যাবলেট খালে ভাল হৈ যায় দেন ইটস ওকে আদারওয়াইজ এটা দুটা ইনভেস্টিগেট কৰি ট্ৰিটমেন্ট লব লাগে মানে এটো আসলে ডক্টৰক দেখাব লাগে আসলে এটো ভাবে যে সাধাৰণতে কমন হয় হবয়ে বলি হেতু থাকি যায় নেক্সট মাহত আহে আকৌ হয়তো বেয়া লাগে আকৌ পাহৰি যায় এনেকুৱা ধৰণে চলি থাকে আৰু বহুতৰ এটা আজিকালি ধাৰণা থাকে বা আমাৰো শুনিছিলো যে যদি পেটৰ বিষ হয় বা হেখিনি সময় যিখিনি সমস্যা যদি ট্ৰিটমেন্ট নকৰে তেনেহলে পিছত প্ৰেগনেন্সি লেকে দিগদাৰ হয় বা নহব পাৰে গতিকে এটোৰ লগত হেতুৰ কিবা সম্পৰ্ক আছে নেকি অকল পেটৰ বিষ বুলি সম্বন্ধ হয় নহয় কবলৈ টান কাৰণ যদি পেটৰ বিষ হৈছে ডিউ টু সাম ৰিজন কিবা এটা তাত টিউমাৰ আছে বা ইউট্ৰাছৰ কিবা ষ্ট্ৰাকচাৰেল এবনৰ্মালিটি আছে হেবোৰ হলে প্ৰেগনেন্সিক ইফেক্ট কৰিব পাৰে বা আজিকালি এন্ডোমেট্ৰিয়ছিছ টো বহুত কমন so endometriosis holeo pain buli ahe swali bilake but then endometriosis early hole ultrasound to eku na pabo pare in that case also june gynecologist sai teo gom pabo je I should treat her for a few months by year and find out ki endometriosis hoy ne nohoy karon endometriosis tetia ami olopman control korbo paro acha গটিকে হেতু আমি প্ৰথমৰ পৰা চাব লাগিব মানে ধৰক এতিয়া ষ্টাৰ্ট হোৱাৰ কেদিন মানৰ পিছৰ পৰা বা কেই মাহ মানৰ পিছৰ পৰা ইনভেস্টিগেট কৰিব হয় যদি খুব বেছি পেটৰ বিষ হয় অলপ চলপ হলে ইট ইজ ওকে
মানে কিছুমানৰ বেছি দীঘলীয়াকৈ থাকে 2 দিন থাকে 3 দিন থাকে তেতিয়া আহিব লাগে আচ্ছা নহলে পিছত সেই লেট্ৰি যেটো প্ৰেগনেন্সিৰ পিছত মানে হেতু যদি কিবা বেমাৰ আছে তেতিয়া হেতু ক্যাৰি অন হ'ব পাৰে আৰু যেহেতু আৰ্লি ট্ৰিটমেন্ট কৰা নাই ইনক্ৰিজ হৈ যাব পাৰে আচ্ছা আৰু এটা কথা আৰ্লি পিৰিয়ডছ যদি ষ্টাৰ্ট হয় তেতিয়াহলে মেনোপজ আজিকালি খুব কম আৰ্লি মেনোপজ হয় গতিকে এটোৰ লগতো হেতু সম্পৰ্ক আছে যে আৰ্লি হলে আৰ্লি হ'ব এফালে আৰম্ভ হয় বিকজ আমাৰ তাত এটা ফিক্সড এমাউন্ট অফ এগস আছে সো 40000 এগস যোনটো আমি মেনোপজলৈ ক্যাৰি কৰো এভৰি মান্থ যদিও এটা এগে ইউজুৱেলি উলায় বাট বহুত কেটা এগস নষ্ট হৈ যায় ট্ৰেচিয়া বুলি কওঁ আমি সো দেৰফৰ এটা পাৰ্টিকুলাৰ এজৰ পিছত নহয় So, he karne early periods hole early menopause is likely. আচ্ছা আৰু আৰ্লি মেনোপজ তো এতিয়া আজিকালি মেনোপজ হলে আমি ৰখাব পাৰো মানে পিছুৱাই দিব পাৰো সপোজ কাবাৰ যদি আৰম্ভ হৈছে 38 ত 40 কৰিব পাৰি বা 45 ম্যাক্সিমাম কিমান এজলৈকে বঢ়াব পাৰি but then early menopause is before 40 years so at least till 40 years আমি carry on কৰিব বিচাৰো যদি তাৰ পিছতো থাকে কিছুমানৰ তো নহয় 40 এজত বন্ধ নহব এনে average age of menopause is 54 years আচ্ছা 54 years কিন্তু it depends কি early hoise family history loyo কথা আছে মাৰ পেহিৰ ইহতৰ যদি হুনকালে হৈছে বন্ধ likely যে আমাৰো হুনকালে হ'ব যেতিয়ালৈকে মেনোপজ নহয় 54 আপুনি যেটো কলে তেতিয়ালৈকে মানুহ প্ৰেগন্যান্সি থাকিব পাৰে বা প্ৰেগন্যান্সি হোৱাৰ চান্স থাকে প্ৰেগন্যান্সি হোৱাৰ চান্স থাকে যদিও the আমি কথা পাতিম এটা ফোন ল কোনে কৈছে আপুনি হেল্ল হয় কোনে শুনি আছে হয় আপোনাৰ ভয়েসটো ক্লিয়াৰ আহা নাই হয় 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 17 বছৰ হয় আপুনি কোনি বুজি পাইছে মই অকল বুজি পাইছো যে 17 ইয়াৰ্স অৰ হয় আপোনাৰ ছোৱালীজনী পিৰিয়ডছত কি প্ৰবলেম হৈছে তেওঁৰ আপুনি আকৌ এবাৰ ফোন কৰকচোন আপোনাৰ ভয়েসটো একদম ক্লিয়াৰ আহা নাই আপুনি আকৌ এবাৰ ফোন কৰক আৰু আপুনি টিভি ভলিউমটো অলপ কম কৰি ল'ব আৰু এটা ফোন লৈছো আমি হেল্ল শুনি আছে সংযোগ বিচ্ছিন্ন হৈছে আচ্ছা এতিয়া গটিকে কোনোবা মানুহৰ আজিকালি কি হয় মানুহৰ লাইফষ্টাইলটো হলনি হৈছে হয় আগতে বিয়া যেটো এজত হৈছিল আজিকালি বিয়া দেৰিকে হয় প্ৰেগন্যান্সি দেৰিকে হয় গটিকে যদি 54 ইয়াৰ্সলৈকে মেনোপজটো থাকে তেনলে প্ৰেগন্যান্সিও হিমানলৈকে আশা কৰিব পাৰি but then quality of eggs number of eggs decrease কৰে হে কাৰণে early age ত যিমান easier হয় later on it's difficult after 40 decline start হৈ যায় আৰু তেতিয়া কাৰণে বিভিন্ন ধৰণৰ ট্ৰিটমেন্টছ পৰা আজিকালি আছে IVF IUI এনেকুৱা ধৰণৰ ট্ৰিটমেন্টছ পৰা আছে যিবোৰৰ পৰা আজিকালি ৰিজাল্ট ভাল পায় ৰিজাল্ট ভাল very good আগতে 20% ৰ পৰা 30% লৈ এতিয়া 80% লৈ কোনে কৈছে আপুনি हेलो मैं उदेशना কৈছো গোৱালপাৰাৰ পৰা হয় উদেশনা হয় মোৰ মানে প্ৰবলেমটো হৈছে কি মোৰ মাহেকিয়া সময়ত মানে ব্লিডিংটো বহুতকে আছে বহুতকে বেছি হয় নে কম হয় মানে কি হল 3-4 মাহ মানৰ পৰা তো ততে প্ৰথম কেদিন নাযায় তাৰ পাছতে 5 দিনৰ পৰা বহুত অলপকে গৈ টোটেল 10-12 তেনেকি গৈছিলে সাইকেলটো কিন্তু ইবাৰ মানে প্ৰথম দিনখনৰ পৰাই বেছিকে হৈ আছে আজি মোৰ আপোনাৰ এজ কিমান উদেশনা মোৰ এজ 26 প্লাস আচ্ছা উদেশনা একচুয়ালি কাৰণ তোমাৰ একদম শৰ্ট হিষ্ট্ৰি না ইট ইজ অনলি ফৰ দ্য লাষ্ট 4-5 মান্থছৰ পৰাই চেঞ্জ হৈছে সাইকেল সো যদি একো মেডিসিনস খোৱা নাই usually বহুত বাৰ আইপিল বা তেনেকুৱা ট্যাবলেট খোৱাৰ কাৰণে ইৰেগুলাৰ হৈ যায় বা খুব বেছি ব্লিডিং হৈ আছে তেনেকুৱা হয় বাট দেন যদি হেবোৰ একো খোৱা নাই এটা আল্ট্ৰাসাউন্ড আৰু এটা থাইৰয়েড কৰি ললে হেতু ইজিলি ট্ৰিটেবল হ'ব বিশেষ চিন্তাৰ কথা নহয় আচ্ছা গতিকে তেওঁ হেতু নিজে গম পাব তেওঁ কিবা মেডিসিন লৈছে নেকি যদি তেওঁ একো নাই লোৱা তেনেহলে তেওঁ আল্ট্ৰাসাউন্ডটা কৰিব পাৰে হয় আচ্ছা আৰু যদি মেডিসিন লৈছে তেনেহলে হেতু তথাপিও আল্ট্ৰাসাউন্ড লাগিব কাৰণ কেতিয়াবা কিবা প্ৰডাক্ট থাকি যায় আচ্ছা তেওঁ ভাবে প্ৰেগন্যান্সি হোৱা নাই প্ৰডাক্ট থাকি গৈছে হে কাৰণে এনেকে ব্লিডিং হৈ থাকে
আৰু বহুতে যেটো আইপিএলৰ কথা কৈছে হেতু খোৱাৰ পিছত আজিকালি কি হয় মেডিকেলি medical abortions নিজে খাই দিয়ে তাৰ পিছতো কিন্তু থাকি যায় আৰু ওভাৰ ব্লিডিং নহয় জানো হয় হয় যেহেতু প্ৰিয়ংকা উলাইছা কথাটো মানে জুনে এবোৰ abortion pills খায় it is actually safe no issues কিন্তু whenever you all take abortion pills na ami hoday bhabu je eta ultrasound agote kori lobo lage because ectopic pregnancy eta thake tubot pregnancy hoy ba beleg jegat pregnancy hoy tetia ei pill tu khale bahut bar ruptured ectopic loi ahe সোয়ালি বিলাকে হে কারণে নিজে খালেও এটা নিজে আল্ট্রাসাউন্ড আগতে কৰি লৈ যদি ইন্ট্ৰাইউট্ৰাইন আছে তেতিয়া খাব লাগে আৰু যিমান পাৰে আৰ্লি মেডিসিন লব তেতিয়া সমস্যাবোৰ কম হ'ব হয় ঠিক আছে এটা ফোন আমি লৈছো কোনে কৈছে আপুনি হেল্ল' মই চৰাইদেউ মাহনাবা কৈছো হয় কওকচোন মোৰ মাহেকীয়া হ'লে খুব মূৰ বিষ হয় হয় প্ৰত্যেক মাহতে হয় মূৰৰ বিষ আপোনাৰ কেতিয়াবা আগত কেতিয়াবা পিছত হয় প্ৰত্যেক মাহতে হয় 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 কেইদিন থাকে এদিনে হয় আৰু ভৰি কেটাৰ বিষ তেনেকুৱা লগতে আৰু কিবা থাকে ভৰি কেটা তেনেকে বিষ নকৰে মোৰ বিষ কৰে বমি হয় পেটৰ বিষ নাই পেটৰ বিষ নাই আচ্ছা পেটৰ বিষ নাই মূৰৰ বিষ হয় একচুয়ালি এটো প্ৰিমেনষ্ট্ৰুৱেল সিনড্ৰোমৰে পাৰ্ট হয় মেনষ্ট্ৰুৱেল হেডেক বুলিও এটা টাৰ্ম আছে which is not very common কিন্তু মেনষ্ট্ৰুৱেল হেডেক হয় কিন্তু তেওঁৰ লগতে বাকি সিম্পটমসও এটা দুটা আছে সো ইউজুয়ালি এনেকুৱাত they will respond to evening primrose oil আচ্ছা হেতু যদি খায় ট্যাবলেটস they will respond usually আচ্ছা হেতু কেতিয়া খাব লাগে অকল পিৰিয়ডৰ সময়তে এনেও নো আইডিয়ালি প্ৰথমে যেতিয়া খায় 3 মাহ মান খাই ল'ব লাগে আচ্ছা 3 মান্থস খাই ল'ব লাগে তেতিয়া লাহে লাহে কমি যাব হয় ইউজুয়ালি কমি যায় আচ্ছা ঠিক আছে আমি কথা পাতি থাকিম এটা বিৰতি ল'ব লাগিব চাই থাকক শ্ৰীময়ী ঘূৰি আহিম এটা সৰু বিৰতি পিছত নমস্কাৰ মই ক্ৰিষ্টিনা আপোনালোকে নিশ্চয় দিল্লীৰ আখাৰী প্ৰসাধন অস্ত্ৰোপচাৰ ক্লিনিকৰ নাম শুনিছে সমগ্ৰ দেশত সমাদৰ লাভ কৰা স্কাল্প ইণ্ডিয়া এতিয়া গুৱাহাটীতো উপলব্ধ গুৱাহাটী জুৰোড তিনিআলিত স্থাপন কৰা হৈছে প্ৰতিষ্ঠানটোৰ ক্লিনিক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰসাধন ক্লিনিক হিচাপে খ্যাতি অৰ্জন কৰা স্কাল্প ইণ্ডিয়াৰ আছে এটা শক্তিশালী চিকিৎসকৰ দল সেইসকল অভিজ্ঞই চিকিৎসকসকলে আধুনিক প্ৰযুক্তিৰে উৎকৃষ্ট মানদণ্ড চিকিৎসা আগবঢ়ায় এতিয়াৰ পৰা গুৱাহাটীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলোৱে লাভ কৰিব স্কাল্প ইণ্ডিয়াৰ চিকিৎসা সেৱা Today we are going to talk about Botox, basically the botulinum toxin and its uses. So whenever we are looking at how the Botox usage happened, so it was being used for muscle spasm. So people who have a little contraction where the eyes couldn't open or spasm, we used to inject Botox and one of the eye specialists, his wife happened to be a dermatologist and she observed that the wrinkles are also disappearing. So this is how botulinum toxin drug which was being used for muscle spasm was being introduced as a anti-aging thing. So how it works? So whenever we are looking at Botox, it is working on the muscles, especially dynamic muscles. So whenever we are looking at frown, crow's feet, frown, forehead lines, so these are the areas where we are targeting with the Botox and these are the expression lines. Besides that, one very interesting indication is Botox can be used for hyperhidrosis. Hyperhidrosis means sweating, excessive sweating. So people who have body odor issues, we can inject Botox on the underarms depending on the area. Palms, people sweat a lot, so sweaty palms. This again is an indication for Botox. So whenever we are injecting Botox, it's a drug which stops the secretion of the excessive sweat and basically it blocks the muscle conduction. That's there. So this is how it helps. Normally the effect stays for 4 to 6 months and we need to repeat the injections. That's there. But the best part is whenever we are using for the frown lines,
we are always focusing on using our eye, instead of using the eye muscles, we are using the frown muscles. So we tend to discontinue using this thing, and this helps. Besides this, masseter is another indication. People with square jaws, especially females, very strong square jaws, we can inject the masseter muscles with Botox and we can contract it. So these are the few indications where Botox is being used. The procedure is very simple. Insulin syringes are being used, and whenever the treatment starts, see, when we are injecting, after that in 24 to 72 hours, you tend to see the response that is there, and the efficacy lasts for 4 to 8 months depending on the activity of the individual and their metabolic rate. মগলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু বাইহাটা চাৰিআলিৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। নখোৱা পৰম্পৰাৰে সমন্বয়ে বাৰ্তা কঢ়িয়াইছে তেজপুৰৰ কঁকালভাগি গাঁৱৰ এইসকল বাসিন্দাই। আৰু যিহেতু ইতিমধ্যে লখিমী ঘৰলৈ আদৰি আনিছে আৰু তাৰপিছত নমুঠি একেলগে গাঁওবাসীয়ে খোৱাৰ পৰিকল্পনাৰে তেওঁলোকে আজি নখোৱাৰ আয়োজন কৰিছে। আৰু সেই আপাহতে এনেদৰে এতিয়া গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে আনন্দ উল্লাস কৰাৰ পৰিলক্ষিত হৈছে। পূৰ্বৰ সেই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে এনেদৰে নখোৱাৰ দিহা কৰা পৰিলক্ষিত হৈছে। আৰু আমি দেখুৱাইছোঁ গাঁৱৰ এইসকল ব্যক্তিয়ে তেওঁলোকে বিভিন্ন তৰহৰ তেওঁলোকে ব্যঞ্জন এই মুহূৰ্তত তেওঁলোকে তৈয়াৰ কৰি আছে। আৰু নখোৱাৰ জৰিয়তে এটা সমন্বয় বাৰ্তা কঢ়িয়া হৈছে সকলো গাঁওবাসী এক। হয়, আমাৰ কঁকালভাগি গাঁও উন্নয়ন কমিটিয়ে সংঘই এখন মানে নতুন নভোজ পাতি খাবৰ কাৰণে আলাপ আলোচনা কৰি আমি মিলিজুলি খাবলৈ আৰম্ভ কৰা হৈছে। আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আৰু গাঁওখনৰ এজন মই সচেতন যুৱক দেখা পাইছোঁ। আপোনাৰ পৰা মই জানিব বিচাৰিম, কি ক'ব নখোৱাৰ জৰিয়তে সমন্বয় বাৰ্তা কঢ়িয়াইছে? হয়, নখোৱাৰ জৰিয়তে সমন্বয় বাৰ্তা কঢ়িয়াই আনিব বুলি মই বিশ্বাস কৰোঁ। কাৰণ কিয়, কঁকালভাগি গাঁও উন্নয়ন সমিতি আৰু ধ্ৰুৱজ্যোতি তৰুণ সংঘৰ সৌজন্যত আমি ধ্ৰুৱজ্যোতি তৰুণ সংঘই এটা পুখুৰীত মাছ পোনা মেলি সেই মাছেৰে আমি ভোজ খাম বুলি আজিৰ পৰা 6 মাহৰ আগতে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ। আজি সেইদিন সমাগত হৈছে। তেজপুৰৰ এইখন গাঁও কঁকালভাগি গাঁও, আৰু এই গাঁওখনৰ বাসিন্দাসকলে পুৱাই মৎস্য চিকাৰ কৰি আৰু সমূহীয়াভাৱে যি নখোৱাৰ পৰম্পৰা সেয়া এইবুলিও তেওঁলোকে অটুট ৰাখিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নখোৱাৰ পূৰ্বে গাঁওখনৰ এই আনন্দ উল্লাসৰ পৰিৱেশ। কণ্টেক্ট বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে শ্ৰীময়ী, আৰু আজি আমি কথা পাতি আছোঁ স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ ডিপি আগৰৱালৰ সৈতে। আপোনালোকৰ যদি প্ৰশ্ন আছে তেনেহ'লে ফোন লাইন খোলা আছে, ফোন কৰিব পাৰে আৰু আপোনালোকৰ সমস্যাৰ সমাধান পোনপটীয়াকৈ লাভ কৰিব পাৰে। আমি কথা পাতি আছোঁ পিৰিয়ডছৰ বিভিন্ন সমস্যা, পিৰিয়ডছৰ পৰা প্ৰেগনেঞ্চিলৈকে বিভিন্ন ধৰণৰ সমস্যা থাকে এগৰাকী মহিলাৰ। গতিকে এনেধৰণৰ সমস্যা আপোনালোকে যদি ঘৰতে বহি সমাধান পাব বিচাৰিছে তেনেহ'লে ফোন কৰিব পাৰে। আমাৰ লগত আজি ডক্টৰ আছে, পোনপটীয়াকৈ কথা পাতিব পাৰে। আৰু এটা ফোন আহিছে, লৈ লৈছোঁ। কোনে কৈছে আপুনি? হয়, হেল্ল', নমস্কাৰ। হয়, নমস্কাৰ, কওকচোন। বাৰীৰ পৰা কৈছোঁ প্ৰণীতা বৰ্মনে। হয়, মোৰ মানে মাহিকাটো আপোনাৰ মাহত হোৱাৰ পিছত এইবাৰ 18 দিনৰ মূৰত হৈছে। অকল এইবাৰ এনেকুৱা হৈছে নে প্ৰত্যেকবাৰে 18 দিনত হয়? নাই, এইবাৰ হৈছে। এটা চাইকেল বিশেষ চিন্তা কৰিব নালাগে। অহাবাৰো যদি তেনেকুৱা হয় তেতিয়াহে ট্ৰিটমেণ্ট ল'ব লাগিব। এবাৰত একো খেলি মেলি নহয় আচলতে। হয়, এবাৰ এনে হ'ব পাৰে। তাৰপিছত যদি হয় তেনেহ'লে আহিব পাৰে। আৰু যদি আপোনালোকক যোগাযোগ কৰিব বিচাৰিছে, আমি এতিয়া আপোনাৰ কিবা নাম্বাৰ দিব পাৰে নেকি? দিছপুৰ হস্পিটেলত লগ পাব। আদাৰৱাইজ ফোন কৰি আহিলে 9864067433। আকৌ এবাৰ 9864067433। যদি আহিব বিচাৰে তেনেহ'লে আগত এবাৰ ফোন কৰি আহিব পাৰিব। আৰু এটা ফোন লৈছোঁ। কোনে কৈছে আপুনি?
হেল্ল' হয় কওকচোন মই গুৱাহাটীৰ পৰা কৈছো লখৰাৰ পৰা হয় পুতুল মজুমদাৰ হয়। মোৰ ছোৱালীজনীৰ কেঞ্চাৰ বহুত প্ৰব্লেম মানে আজি প্ৰায় 15 বছৰ মানে হ'ল তাই মানে ইমান এদিন হয় মাহত 2 বাৰকে হয় কেতিয়াবা 3 বাৰো হয় এনেকুৱা বহুত ৰোগ দেখলো কিন্তু একো সমাধান পোৱা নাই তেওঁৰ বয়স কিমান মোৰ বয়স এতিয়া বৰ্তমান 33 বছৰ চলি আছে হয় ট্ৰিটমেন্ট কৰাওতে কি বেমাৰ ওলাইছে ট্ৰিটমেন্ট কৰোতে তাইৰ একো নাই বুলি কয় প্ৰব্লেম একোৱে নাই অলপতে মানে আজি 2 মাহ আগত তাই আল্ট্ৰাসাউণ্ড কৰিছো কৰতে মানে ডি ভিটামিন কমি যোৱা বুলি কৈছে এতিয়া কি সমাধান পোৱা যাব আপোনাৰ পৰাই নাই ভিটামিন ডি টো বাৰু ৰিপ্লেনিশ কৰিব পাৰিব আপুনি সপ্তাহে সপ্তাহে মেডিসিন খোৱালে হেতু আহি যাব কিন্তু আল্ট্ৰাসাউণ্ডটো আপুনি নৰ্মেল বুলি কৈছে নৰ্মেল বুলি কৈছে হয় আপুনি কোনবা গাইনোকোলজিষ্ট এজনক দেখাওক আকৌ এবাৰ ভালকে দেখাই লওক নিশ্চয় ভাল হ'ব ভাল নোহোৱাৰ কথা নাই 33 ইয়াৰ্ছত 3 বাৰ হলেতো তেওঁৰ হিমোগ্লোবিন বহুত কমি আহিব সো এট লিষ্ট আপুনি আইৰন এটা লগতে খোৱাওক আৰু কাৰবাক ভালকে দেখাই লওক আচ্ছা আপোনাৰ হয়তো একো নাথাকিব পাৰে কিন্তু এবাৰ দেখাই ললে ভাল সেকেন্ড অপিনিয়ন এটা লৈ থলে ভাল হয় নহয় একো নাথাকিব পাৰে নহয় কিবা এটাটো ওলাব না হয় আৰু যদি একো নুলাই তেতিয়াও দেৰ আৰ ট্ৰিটমেন্টস ভাল হ'ব নিশ্চয় ভাল হ'ব এটো চিন্তা কৰিব নালাগে আচ্ছা হয় আৰু হেতুৰ পৰা যেহেতু 3 বাৰ হয় বুলি কৈছে যেদৰে কলে হিমোগ্লোবিন কমি যাব হয় আইৰন খাবই লাগিব লগতে গতিকে এবাৰ যদি আৰু এবাৰ দেখাই লয় তেনেহলে ভাল হ'ব আমি কথা পাতি আছিলো যে পিৰিয়ডছৰ পৰা প্ৰেগনেন্সি লৈকে কেনেকুৱা এতিয়া আজিকালি এজৰ কথা পাতি আছিল লাইফষ্টাইলৰ কথা যোনে পিৰিয়ডছটো আৰ্লি মেনোপজ হয় আৰু বিয়াও দেৰিকে হয় গতিকে এনে ধৰণৰ সমস্যা থাকে যে বাচ্চা নিবিচাৰে গতিকে ইমান বেছি গ্যাপ হৈ যায় যে পিছত প্ৰবলেম হৈ যায় হয় আৰু গতিকে নহবৰ কাৰণে আমাৰ লাইফষ্টাইলটো কেনেকুৱা মেইনটেইন কৰিব লাগে আমি কথা পাতিম এটা ফোন লৈ লৈছো কোনে কৈছে আপুনি হেল্ল' হয় কওকচোন মই আৰতি কৈছো গুৱাহাটী হয় কক আৰতি আজি 2 বছৰ মানে বহুত মেন্সটো খেলিমেলি হয় 2 মাহ 3 মাহ পিছে হয় হয় আপোনাৰ weight increase হৈ গৈ আছে ওজন বাঢ়ি গৈ আছে নেকি একেদিনত নাই তেনেকাটো হোৱা নাই হয় ইউজুৱেলি কি হয় আপুনি অলপ দিনৰ পিছত হয়তো গম পাব যে আপোনাৰ ওজন অলপমান বাঢ়িছে বা ফেসত চুলি অলপমান আৰম্ভ হৈছে আহা তো আপুনি অলপমান এক্সাৰসাইজ আৰম্ভ কৰক খানা পিনা অলপমান ৰেগুলাৰাইজ কৰক most probably আপোনাৰ ভাল হৈ যাব কিন্তু 2 মান্থছতকে বেছি we would not want কি ডিলে হক 2 মাহতকে বেছি হলে আপুনি ডক্টৰৰ তাত গৈ পিৰিয়ডছ হবলৈ ব্যৱস্থা কৰাই লব লাগিব কাৰণ আদাৰৱাইজ যোনটো ইউট্ৰাছৰ লাইনিং হয় হেতু নষ্ট হয় হে কাৰণে 2 মাহতকে বেছি পিৰিয়ডছ ডিলে কৰাটো ঠিক নহয় আচ্ছা গতিকে সৰু সৰু কথাবোৰ আসলে আমি ধ্যানত ৰাখিব লাগে 2 মাহ লৈ আমি ওয়েট কৰো তাৰ পিছত মেডিসিন লব লাগিব হয় আৰু নহলে পিছত প্ৰবলেম হ'ব পাৰে নহয় এন্ডোমেট্ৰিয়ামটো নষ্ট হয় একচুয়ালি যোনটো আমাৰ ইউট্ৰাছৰ লাইনিং হেতু বেছি থিক হৈ যায় বেছি ব্লিডিং হ'ব পাৰে ইৰেগুলাৰ ব্লিডিং হ'ব পাৰে হেলদি সাৰ্কেলটো যদি আমি কওঁ যে পিৰিয়ডছৰ বা যেতিয়া আমাৰ সৰুৰ পৰা আমি ধ্যান ৰাখিলে যাতে আমাৰ প্ৰেগনেন্সি লৈকে প্ৰবলেম নহয় গতিকে কি কথাত আমি গুৰুত্ব দিব লাগে কি কথা সৰুৰ পৰা মাকে ক'ব পাৰে যে মানিব লাগে ফাৰ্স্ট ইজ ঘৰৰ খানাটোৱে ভাল হ'ব লাগে ফাৰ্স্ট we should আমি ট্ৰাই কৰিব লাগে যিমান হয় অৰ্গানিক খানা অন টাইম জাঙ্ক ফুড আজিকালি বহুত বেছি আমাৰ ইনক্ৰিজ হৈ গৈছে সো আজিকালি পিসিও ইজ অন দা ৰাইজ সেই কাৰণে মানে এটো চান্স পাওঁতে কবই বিচাৰিছো যে পলিসিস্টিক ওভাৰিয়ান ডিজিজ যোনটো হয় হেতুৰ বেসিক প্যাথলজি ইজ হাইপাৰ ইনসুলিনেমিয়া তাৰ মানে ইনসুলিন বডিত বেছি থাকে কিন্তু the body does not respond to it so hetu respond nokore ami etia khana khaisu so after olop deri pisot ami eta biscuit khalo so amar insulin to komiboi na pai sugar barhar pisot ami biscuit eta khalo ako body eta sugar spike di dilu
চ' ল' গ্লাইচেমিক ইণ্ডেক্স ফুড যোনবোৰ হয় সেইবোৰ খাব লাগে এণ্ড খানা দিনটো মানে খাই থাকিব নালাগে উই শুড ইট অন টাইম আৰু এক্সাৰচাইজ সৰুৰ পৰাই ইম্পৰ্টেণ্ট হয় আমি যেনেকৈ বাচ্চাবিলাকক পঢ়িবলৈ যে ৰুটিনত পঢ়িব লাগে তাতকৈ মই ভাবোঁ আজিকালি এক্সাৰচাইজ কৰোৱা ইজ এবছলিউটলি নেচেচাৰী আমাৰ য়াং বাচ্চাবিলাক দে ডোণ্ট হেভ এনি ফিজিকেল এক্টিভিটি স্পেচিয়েলি এই কোভিডৰ পিছততো চব বাচ্চা ঘৰত বহি শকত হৈ গৈছে চ' ইনক্লুডিং গাৰ্লছ ইহঁতৰ এই লাষ্ট 2 yearsত ইমান সৰু ছোৱালী আহে যে পিৰিয়ডছ হৈ গৈছে এণ্ড দে আৰ চ' ফেট চ' এক্সাৰচাইজ এবছলিউটলি নেচেচাৰী পেৰেণ্টছে সৰুৰ পৰাই যেনেকৈ পঢ়াৰ কাৰণে লাগে সিমান আধা 1 ঘণ্টা যদি এক্সাৰচাইজ কৰায় বা খেলায় ইহঁতক মানে ভাল খানা ঘৰৰ এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট আমাৰ সময়ো কমি আহিছে বহুত ধন্যবাদ বহুত টিপছ পালোঁ আৰু বহু কথা জানিব পাৰিলোঁ আৰু মই ভাবোঁ দৰ্শকসকলেও জানি ভাল পাইছে বহুত ধন্যবাদ আৰু ইয়াৰ লগে লগে সময় হৈছে শ্ৰীময় আজি খণ্ডৰ পৰা বিদায় লোৱাৰ নমস্কাৰ